শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথো দুটা দিন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাই জিলাৰ লংকাতো ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে মৃন্ময় শিল্পীসকল। মই বৰ্তমান উপস্থিত আছোঁ লংকাৰ এখন মৃন্ময় শিল্পী বিপণীত আৰু মোৰ সহযোগী কেমেৰা পাৰ্চনে সামগ্ৰী পৰিৱেশ দেখুৱাব। ইয়াত দেখিবলৈ পোৱা গৈছে যিসকল তেওঁলোকে দুৰ্গা প্ৰতিমা বনাইছে সেই দুৰ্গা প্ৰতিমাখিনিৰ শেষ পৰশ দিয়াত যেন ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে এই মৃন্ময় শিল্পীসকল। আৰু বৰ্তমান ইয়াত প্ৰায় 20তকৈও অধিক ইয়াত দুৰ্গা প্ৰতিমা তেওঁলোকে নিৰ্মাণ কৰিছে আৰু বৰ্তমান দেখিবলৈ পোৱা গৈছে এনেদৰে তেওঁলোকে দুৰ্গা প্ৰতিমাৰ যি ৰঙেই হওক বা তেওঁলোকৰ যি মুকুটেই হওক সকলো তেওঁলোকে দি পেলাই ইয়াত দুৰ্গা প্ৰতিমাক প্ৰস্তুতি কৰি তোলা পৰিলক্ষিত হৈছে। আৰু আমাৰ লগত যি বৰ্তমান যি দোকানীখনৰ স্বত্বাধিকাৰ আছে আমি তেওঁৰ কাষলৈ যাব বিচাৰিম। দাদা, প্ৰথমতে আপোনাক নমস্কাৰ জনাইছোঁ। কি ক'ব, কেনেকুৱা প্ৰস্তুতি, কি কথা? মোটামুটি ভালেই আছে, বেয়া নহয়। হয়, কিমান দিনৰ পৰা এই প্ৰস্তুতি চলাই থকা হৈছে? 6 মাহ হৈ গ'ল। 6 মাহ হৈ গ'ল। কিমান মান পাইছে এইবাৰ? অৰ্ডাৰ কিমান পাইছে? 20টা পাইছে। ক'ত যাব? লংকাত থাকিব নে? লংকাত 2টা আছে, বাকী বাহিৰত যাব। ক'ত যাব? এইটো আছে, বেছি দূৰ নহয়। হয়, বেছি ওচৰতে ধৰক, এতিয়া পৰা তিনিআলি বজাৰত আছে। এইবাৰ যি দুৰ্গা মা প্ৰতিমা আছে, প্ৰতিমাবিলাকৰ মূল্য কেনেকুৱা ধৰণৰ নিৰ্ধাৰণ? মূল্য আগৰ নিচিনা নাই, এতিয়া কমিছে নে বাঢ়িছে? কমিছে। কিয় কমিছে বাৰু? কমিছে এতিয়া কাৰখানা বনোৱা মানুহো বাঢ়ি গ'ল, কাৰখানাও বাঢ়ি গ'ল, বস্তুটোৰ দামটো বাঢ়িছে, কিন্তু আমাৰ পইচা নাই। আগতে পইচা অলপ আছিলে, এতিয়া ইমান পইচা নাই। কি কৰিম এতিয়া, এৰিব নোৱাৰোঁ, কাম চাম এইবোৰ কৰি আছোঁ। দুৰ্গা পূজালৈ মাজত মাথো 2টা দিন আছে। আপোনালোকে যিমান প্ৰতিমা পাইছে, অৰ্ডাৰ পাইছে, আপোনালোকে সময় দিব পাৰিবনে? নাই, সময়টো ডেলিভাৰী দিবই লাগিব। এতিয়া আৰু কিমান মান কাম বাকী আছে? 20-15 মান ধৰক বাকী আছে। এইটো আজিকালি ভিতৰতে হৈ যাব, আজিও কাম চলি আছে। আজি কাম চলি আছে। এয়া আছিলে যিগৰাকী স্বত্বাধিকাৰী ভাবিছোঁ। আৰু আমি যদি ND24 দৰ্শক দেখুৱাব পাৰোঁ, আমি কিছু দৃশ্যাংশ দেখুৱাবলৈ মোৰ সহযোগী কেমেৰাপাৰ্চনজনক অনুৰোধ কৰিম। দেখিবলৈ পোৱা গৈছে ইয়াৰ ভিতৰতো, যি বিপণীখনৰ ভিতৰতো দেখিবলৈ পোৱা গৈছে তেওঁলোকে যি দুৰ্গা মা প্ৰতিমা আছে, প্ৰতিমাৰ লগত থকা যি লক্ষী, সৰস্বতী, কাৰ্তিক, গণেশৰ যি প্ৰতিমূৰ্তি তেওঁলোকে ইয়াত নিৰ্মাণ কৰি আছে। আৰু ইয়াত প্ৰতিটো ক্ষণত তেওঁলোকে প্ৰায় 6 মাহমানৰ পৰা ধৰি পেলাই তেওঁলোকে প্ৰতিটো ক্ষণত তেওঁলোকৰ যি মৃন্ময় শিল্পীসকল আছে, মৃন্ময় শিল্পীসকল ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে এই দুৰ্গা মাৰ লগতে দুৰ্গা মাৰ কাষত থকা যি সহযোগী প্ৰতিমাখিনি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত। আৰু আমাৰ লগত আন এগৰাকী যি মৃন্ময় শিল্পী আছে বৰ্তমান দেখিবলৈ পোৱা গৈছে, তেওঁ মোৰ সহযোগী কেমেৰাপাৰ্চনজনে দেখুৱাই, তেওঁ বৰ্তমান চুলি তেওঁ নিজৰ হাতেৰে তেওঁ প্ৰতিমাত লগোৱাৰ বাবে তেওঁ প্ৰস্তুত কৰি ৰখা পৰিলক্ষিত হৈছে। আৰু আমি তেওঁৰ কাষলৈ বৰ্তমান যাম। দেখা পোৱা গৈছে আপুনি বৰ্তমান চুলি প্ৰতিমা লগোৱাৰ কাৰণে আপুনি ব্যস্ত হৈ আছে। কি ক'ব, কেনেকুৱা প্ৰস্তুতি আৰম্ভ হৈছে, কিমান কাম বাকী আছে? আমাৰ ইয়াতে মানে কাম ধৰক আপোনাৰ 10% মান বাকী আছে, 90% মানে হৈ গ'ল। এতিয়া যিবিলাক আপোনাৰ পূজা পেণ্ডেলৰ পাৰ্টি আছে, তেওঁলোকে কেতিয়া মানে নিবহি? এইটো মংগলবাৰ আৰু বুধবাৰত যাব। বুধবাৰে যাব। এতিয়া আপোনালোকে দিব পাৰিবনে? দিব পাৰিমতো। মোৰ 10% মাত্ৰ বাকী আছে। হয়, দিব লাগিবই। হয়, এনেই আপোনাৰ ইয়াত আপোনাৰ বাহিৰে আৰু কিমান মানুহে কৰ্ম সংস্থাপন কৰি কাম কৰি আছে? 10 জন মান কাম কৰি আছে। 6 মাহমানৰ পৰা? 6 মাহৰ পৰা। এতিয়া সম্পূৰ্ণ প্ৰস্তুতি শেষ? সম্পূৰ্ণ প্ৰস্তুতি আমাৰ শেষ। এতিয়া আৰু 10% 10% মান আছে। এয়া আছিলে এগৰাকী মৃন্ময় শিল্পীৰ যি মূল ব্যক্তিজন, তেওঁৰ ভাষ্য। আৰু তেওঁ এটা কথা উল্লেখ কৰিছে যে আৰু 10% কাম আছে, আৰু 10% কাম হোৱাৰ পিছত তেওঁলোকে এই যি প্ৰতিমাসমূহ আছে, প্ৰতিমাসমূহ যি পূজা মণ্ডপৰ যি সমিতিসকলক তেওঁলোকে দিব পাৰিব। আৰু এয়াই বৰ্তমান পৰিৱেশ। আৰু তেওঁলোকে বৰ্তমান দেখিবলৈ পোৱা গৈছে যে হোজাই জিলাৰ লংকাত মৃন্ময় শিল্পীসকলে দুৰ্গা মাৰ যি প্ৰতিমা আছে, এই প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। হোজাইৰ পৰা জিতুমণি শইকীয়াৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।